জয়তে মই সমূহ ভক্তপ্ৰাণ ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ যি শোভাযাত্ৰা হৈ গ'ল আগত ভ্ৰমণৰ শোভাযাত্ৰা, এই শোভাযাত্ৰাত অগণন লোকৰ অংশগ্ৰহণে আমাক অনুপ্ৰাণিত কৰিছে। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ অনাগত 3 দিনৰ যি কৰ্মসূচী আমাৰ হাতত আছে, বিশেষকৈ আজি ৰাতি হ'বলগীয়া ভাওনাত সকলোৱে অংশগ্ৰহণ তথা উপস্থিতি আমি অভিনয়ে কামনা কৰিছোঁ। ভকত বৈষ্ণৱ, আই মাতৃ, যুৱক যুৱতী, বোৱাৰী আৰু বিভিন্ন প্ৰান্তৰ পৰা আহি আজি আমাৰ এই সোণালী জয়ন্তীৰ 2026 বৰ্ষৰ যি 50টি বছৰ আমাৰ এই জাগোন কেন্দ্ৰীয় নামঘৰে সম্পূৰ্ণ কৰিলে। তাৰ হৈ আজি দ্বিতীয় দিনা যিসকল ভকত বৈষ্ণৱ আই মাতৃসকলে আমাৰ এই নামঘৰৰ শোভাযাত্ৰাত ইমান সুন্দৰকে অংশগ্ৰহণ কৰি আমাৰ সকলোকে মন জয় কৰি তুলিলে, তাৰ বাবে আমি সকলোলৈকে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা, লগতে ভগৱানৰ ওচৰত তেওঁলোক যেন সকলোৱে সুখ শান্তিৰে জীৱনবিলাক পাৰ কৰে আৰু আমাৰ লগত এনেধৰণে আৰু নেক্সট যিবিলাক পৰৱৰ্তী আমাৰ কাৰ্যসূচী আছে সেই সকলোবিলাকত যাতে তেখেতসকলে আমাক সহযোগ কৰে, তাৰ বাবে মই তেখেতসকলক শুভেচ্ছা জনাইছোঁ। আৰু তেখেতসকলে আহি আমাক মনে প্ৰাণে এইদৰে ভগৱানৰ অনুষ্ঠান ভাগিত অংশগ্ৰহণ কৰিবৰ কাৰণে পুনৰবাৰ আজি দ্বিতীয় দিন, আমি 5 দিনৰ কাৰ্যসূচী আছে আৰু আমাৰ 3 দিন এতিয়াও বাকী আছে। এই প্ৰত্যেক দিনকেইটাত এনেধৰণে আমাক সহায় সহযোগ কৰি আমাক যাতে উৎসাহিত কৰে, তাৰ বাবে মই তেখেতসকলৰ সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আৰু আজি মই এই আপোনালোকে যি ধৰণে আহি আজি আমাৰ ভাগৱত ভ্ৰমণত সহায় কৰিছে বা আমাৰ যি বক্তব্য আপোনালোকে আমাক জনাবৰ কাৰণে সহায় কৰিলে, তাৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল।